আমি আগবঢ়াইছোঁ। অৱশ্যে বাপজনক মই এতিয়ালৈকে দেখা নাই। বাৰু তেখেতে হয়তো অন্য কামত ব্যস্ত আছে। য'তেই যি কামতে ব্যস্ত নাথাকক লাগিলে, তেখেতৰ চৰণলৈ আমি সেৱাভাগি আগবঢ়াইছোঁ। নিশ্চয় চুম্বকৰ কাছে লোহা ভ্ৰমে যেন থানে, নিশ্চয় আমাৰ আত্মাই তেখেতৰ আত্মাক সেৱাটি জনাব, আমি আশা কৰিলোঁ। আৰু এই জ্ঞান সন্ধানী সত্ৰৰ সঞ্চালিকা, পৰিচালিকা, আই মাতৃসকল, আপোনালোক দুয়োগৰাকী আই মাতৃৰ চৰণত আমাৰ সেৱা জনাইছোঁ। আপোনালোকে গ্ৰহণ কৰি কৃতাৰ্থ কৰিব। লগতে এই পবিত্ৰ তথা আধ্যাত্মিক অনুষ্ঠানটি এজনা মহাপুৰুষৰ ঘোষাৰে সৈতে অনুষ্ঠানটি দুৱাৰ মুকলি কৰি সমস্ত ভকতক অনুষ্ঠানৰ ভিতৰলৈ আহ্বান কৰা আমাৰ পৰম শ্ৰদ্ধেয় বীণা পানী আইগৰাকী, তেখেতৰ চৰণতো আমি সেৱাভাগি জনাইছোঁ। আৰু অনুষ্ঠানৰ সমস্তটি ভকত বৈষ্ণৱ আই মাতৃ যুৱক যুৱতী যিসকল উপবিষ্ট হৈ আছে, সমস্তটি চৰণত আমি কোটি কোটি প্ৰণিপাত জনাইছোঁ। আমাৰ সেৱাভাগ গ্ৰহণ কৰি কৃতাৰ্থ কৰিব। আৰু আপোনালোকৰ দাস আৰু দাসেন মানি দুখানি অভয় চঞ্চত্ৰটো উঠাই দিব। এই অৰ্থে মহাপুৰুষৰ বাণীৰে সৈতে সদৌতীৰ চৰণলৈ পৰি প্ৰণিপাত জনাইছোঁ। ধৰ্ম জানো সময় তথাপি প্ৰবৃতি নাই, অধৰ্মটো নিবৃত্তি নহয়। হৃদৃষ্টিত শুয়া তুমি যেন কৰাইবা স্বামী, ঋষিকেশ কৰিবুতে নৈ ৰাম, ঋষিকেশ কৰিবুতে নৈ। কৃষ্ণ কৃষ্ণ। বুলি কয়। বাপজনাই এভাগি উত্তম প্ৰাৰ্থনা, যিভাগি সেৱা জনাইছে আমি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ। ভগৱন্তে নিশ্চিত ৰূপে গ্ৰহণ কৰি বাপজনা মনৰ সদবাঞ্ছিতক পূৰণ কৰি সকলো প্ৰকাৰে কৃপা বৰ্ষণ কৰক। কৃষ্ণ কৃষ্ণ হৰি ৰাম, কৃষ্ণ মাধৱ আগবাঢ়ক। আজি বিশেষকে শনিবাৰত এটি বিশেষ কাৰ্যসূচী এই আধ্যাত্মিক অনুষ্ঠানে গ্ৰহণ কৰি পৰিচালনা কৰি আহিছে। আমি জানিব পাৰিছোঁ যে যোৱা 8, 11, 25 তাৰিখে ইয়াৰ প্ৰথম খণ্ডটি হৈ গৈছে। কিন্তু আমাৰে দুৰ্ভাগ্য যে আমি সেই অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলোঁ। প্ৰথম খণ্ডটি শ্ৰৱণৰ ভাগি হ'ব নোৱাৰিলোঁ। যাই কি নহওক, দ্বিতীয় খণ্ডটিৰ আজি আলোচনা ভাগ আগবঢ়াইছে। এই আলোচনা ভাগৰ দায়িত্ব ল'বলৈ বা আলোচনা ভাগ আগবঢ়াবৰ কাৰণে আমি সিমানৰ পাত্ৰ নহয়। কিন্তু আমি ভকতৰ আজ্ঞাও লংঘন কৰিব নোৱাৰো। গতিকে ভকতৰ আজ্ঞা পালন কৰিবৰ কাৰণে আমি মাত্ৰ আগবাঢ়ি আহিলোঁ। সমস্তটি ভকত বৈষ্ণৱৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। আপোনাৰ সদৌতিয়ে আমাৰ লগত মত বিনিময় কৰিব, পূৰ্ণ সহযোগিতা আগবঢ়াব। এই অৰ্থে আমি সেৱা জনাইছোঁ। যদি কেনেবাকে প্ৰথম খণ্ডত আলোচনা কৰা কথাখিনিকে আমি পুনৰাবৃত্তি কৰোঁ, কাৰণ আমি সেইদিনাখন উপস্থিত নাছিলোঁ। যদি কেনেবাকে পুনৰাবৃত্তি হৈ যায়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় আমাক কৃপা কৰি আমাক সোঁৱৰাই দিব বা কথাখিনি ক'ব। আমি কেতিয়াও বেয়া নাপাওঁ, বৰঞ্চ ভালহে পাম। গতিকে সদৌতীৰ চৰণত সেৱা জনাইছোঁ। বৰ্তমান এই গুগল মিট যোগেই হওক বা কনফাৰেন্স যোগেই হওক, কৰোণা কালৰ পৰাই সৃষ্টি হোৱা এই অনুষ্ঠানবিলাক, বহুত অনুষ্ঠান ইয়াতে গঢ় লৈ উঠিছে। আৰু এটা কথা ভাল লাগিছে
যে প্ৰত্যেক অনুষ্ঠানতে যিহেতু এইটো সম্পূৰ্ণ শৰৎ ঋতু, ইয়াত এটা অসমত ৰাসৰ এটা পয়োভৰ চলি থাকে। এই ৰাসৰ কথাখিনি প্ৰায় অনুষ্ঠানতে আলোচনা হৈছে, আৰু এইটো বেয়া হোৱা নাই, ভাল কথা, বৰ সুন্দৰ কথা। গতিকে এই কথাখিনি আমাৰ জ্ঞান সন্ধানী সত্ৰইও একাধিক ক্ৰমে দ্বিতীয় খণ্ডত উপনীত হৈছেই, আমি সকলোকে স্বাগতম জনাইছো। যিহেতু এইটো ৰাসৰ বতৰ, অৰ্থাৎ ৰাস হৈছিল কেতিয়া? ৰাস শৰৎ ঋতু আমাৰ বিশেষকে ভাৰতবৰ্ষত, এই অসমত প্ৰধান, আমি অসমতে ধৰিছো বাৰু, 12টা মাহৰ প্ৰতি দুমাহৰ মূৰে মূৰে এটা এটা ঋতু হয়। একেই কথা আমাৰ জীৱনতো একেধৰণে কথা, দুমাহৰ মূৰে মূৰে যেতিয়া হয়, 6টা ঋতু হয় ইয়াতে। 6টা ঋতু আমাৰ জীৱনৰ 6টা পৰ্যায়ত এই কথাবিলাক প্ৰতিফলিত হয়। উদাহৰণস্বৰূপে চ'ত বহাগত বসন্ত ঋতু, জেঠ আহাৰত গ্ৰীষ্ম ঋতু, শাওণ ভাদত বৰ্ষা ঋতু, আহিন কাতিত শৰৎ ঋতু। আৰু পৰম কৃপালু গুৰুজনাই দশম স্কন্ধত এই শৰতৰ বৰ্ণনাখিনি উল্লেখ কৰিছে, আৰু তাৰ আগত উল্লেখ কৰিছে, তাৰ আগত হোৱা ঋতুটো বৰ্ষা ঋতুটোৰ কথা উল্লেখ কৰিছে। বৰ্ষা ঋতুটো বৰষুণ, পানী, বোকা এইবিলাকৰ বিষয়ে 10 নম্বৰত কৈছে, আৰু শৰৎ ঋতুটোত এইবিলাক নিৰ্মল হৈ যায়। নিৰ্মল হৈ গৈ বোকা পানীবিলাক নাইকিয়া হৈ যায়, ঘাঁহ বনবিলাক নতুনকৈ গজি উঠে, বাট পদূলিবিলাক আকৌ ওলাই পৰে, বাট পদূলিবিলাকে সকলোকে যাতায়াতীৰ সুযোগ দিয়ে, ইত্যাদি ইত্যাদি। বৰ্ণনা কৰাৰ পাছত কৈছে যে শৰৎ ঋতুটোত মলয়া বতাহ বয়, প্ৰকৃতি প্ৰস্ফুটিত হয়, মেঘত ডাৱৰ আঁতৰি যায়, আৰু যমুনাও শান্ত হয়, ইত্যাদি যথেষ্টখিনি। আৰু সেই শৰৎ ঋতুতে ঈশ্বৰ কৃষ্ণই পূৰ্বৰ চুক্তি অনুসৰি এই ব্ৰজবধূসকলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। শৰৎ ঋতু পাৰ হলে হেমন্ত পাম, হেমন্ত পাৰ হলে শীত পাম। গতিকে শৰৎ ঋতুটো কাৰ লগত তুলনা কৰিছে? যে আমাৰো ভকতসকলৰ যেতিয়া এই বৰ্ষা ঋতুত বৰ্ণনা কৰা বোকা, পানী, মেঘ ইত্যাদি আমাৰ জীৱনত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভদ্বেষ্য, অহংকাৰ ইত্যাদি এইবিলাক যেতিয়া বহিৰ্জগতত সেই বোকা পানীবিলাক আঁতৰি গৈ শৰৎ ঋতু আৰম্ভ হয়, আৰু আমাৰ আন্তৰিক জগততো, প্ৰত্যেকৰ জগতত এই বৰ্ষা ঋতুৰ নিচিনা কাম, ক্ৰোধ, লোভ, মোহবিলাক আঁতৰি শৰৎ ঋতু আৰম্ভ হ'ব। কেতিয়া হ'ব? যেতিয়া কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন হৰত কালে, স্বভাৱতে নিৰ্মল কৰে। তাৰমানে শৰৎ কালৰ সমস্ত জলবিলাক নিৰ্মল হৈ যায়, মেদবিলাক তলত পৰি যায়। বৰ্ষা ঋতুত কিন্তু সেইটো নহয়, সমস্ত পানী, বোকা পানী মানে গুণ্ডা নিচিনা হৈ থাকে, বেয়া হৈ থাকে। কিন্তু শৰৎ কালত কোনো যত্ন নকৰাকৈ, কোনো ঔষধ নিদিয়াকৈ পানীবিলাক নিৰ্মল হৈ যায়। কৃষ্ণ। আমাৰো যেতিয়া এই শৰৎ ঋতু আহি যাব জীৱনত, তেতিয়া আমাৰ কাম, ক্ৰোধ, লোভ, মোহবিলাক নিজে নিজে নাশ হৈ যাব, পৰি যাব তলত, এইবিলাক মানে নাথাকে আৰু। যেহেন হৰত কালে স্বভাৱতে নিৰ্মল। আৰু তেতিয়া শৰৎ কাল আহিব। আৰু শৰৎ কাল আহিলেহে ৰাসক্ৰিয়া হ'ব, কিন্তু এইটো একদম খাটাং। কাৰণ কৃষ্ণই ব্ৰজবধূসকলক কৈছিলে যে যেতিয়া আহিব শৰতৰ ভৰ পূৰ্ণিমা ৰাতি, কৰিম ৰাসকেলি। বোৱাম বৈকুণ্ঠৰ অমৃত ধাৰা, দেখিব জগতে গোপিকাৰ, অৰ্থাৎ ভকতৰ প্ৰেমত ভগৱন্ত নিজে বন্দী হ'ব। এইটো কথা দিয়া আছিল।
গতিকে যেতিয়া শৰৎ ঋতু আহিব, গতিকে শৰৎ ঋতু যেতিয়া আহিছে, তেতিয়াই এই ৰাসক্ৰিয়া কৰিছে। ঈশ্বৰ ভগৱন্তে কাৰ লগত ৰাসক্ৰিয়া কৰিছে? ভকতৰ লগত, অৰ্থাৎ জীৱাত্মাৰ লগত। কিন্তু জীৱাত্মাৰ বুলি সকলো জীৱাত্মাৰ নহয়, যিবিলাক জীৱাত্মাত সঁচাকৈ শৰৎ ঋতু উৎপন্ন হৈ গ'ল, এই জীৱাত্মা বিলাকক কি লাগে? তেওঁলোকক আচল ঘৰখন লাগে। ক'ৰ পৰা আহিছিলে? তোমাৰহে অংশ আমি যত জীৱ যাক, চিনি ধৰা শুদ্ধ জীৱ ভকতি ভাণ্ডাৰ। এই জ্ঞানটো যেতিয়া আহি গ'ল, মই মোৰ ভাৱটো আঁতৰি গৈ কেতিয়া আঁতৰি হ'ব? যে যেতিয়া এই সাধুসং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ, এই পৰিণতটোত যেতিয়া পৰিণত হ'ব, সাধুসং লৈ পাখণ্ডামী আচাৰবিলাক দূৰ কৰি যেতিয়া আমি অন্তৰ অৰ্থাৎ মনটো মোৰ মলি দূৰ কৰি এটা নিৰ্মল মনৰ অধিকাৰী হ'ব পাৰিম, তেতিয়াই ঈশ্বৰ ভক্তি আমালৈ আহিব, তেতিয়াই ঈশ্বৰে কৃপা কৰিব আমাক। এতিয়া আমাৰ জীৱনতো এই শৰৎ ঋতু আহিব লাগিব, তেতিয়াহে ঈশ্বৰক লগত আমি ৰাসক্ৰিয়া কৰিব পাৰিম। ৰাস মানে হৈছে ৰস। কি ৰস? জীৱাত্মাৰ পৰমাত্মা মিলনৰ। যেনেকৈ জীৱাত্মা বিলাকে আচল ঘৰখনলৈ মন কৰে। যেনেকৈ আমাৰ চাবলৈ গ'লে বহুত দূৰলৈ নিজৰ সতি সন্ততি পঠাই দিবলৈ হ'লে আমি বিভিন্ন কাৰণত পঠাওঁ। কোনোবাক হয়তো উচ্চ শিক্ষা ল'বলৈ, কাৰোবাক হয়তো চাকৰি বাকৰি কৰিবলৈ, কাৰোবাক হয়তো বেহা বাণিজ কৰিবলৈ। কিন্তু পঠাওঁতে তেতিয়া যেনেকৈ মাক দেউতাকে ল'ৰা ছোৱালীক আশীৰ্বাদ এটা দিয়ে, মূৰত হাত দি কয় যে বোপাই যোৱা, তোমাৰ উদ্দেশ্য সম্পূৰ্ণ কৰা, কৰি আকৌ ঘৰলৈ ঘূৰি আহিবা। ঠিক তেনেকৈ পৰমাত্মা বস্তুৱে ঈশ্বৰেও আমাক পঠাই দিছে, এইখন সংসাৰলৈ পঠাই দিছে। পঠাই দি কৈছে যোৱা, তাৰমানে মনুষ্য জীৱন সফল কৰাগৈ। অন্য জীৱনৰ নিচিনাকৈ অনবৰত এই বিষয় সংসাৰতে মজি অন্য জীৱ জন্তুৰ নিচিনাকৈ নহয়, মনুষ্য জীৱন সফল হোৱাগৈ যোৱা, এইদে বুলি আমাক আশীৰ্বাদ দি পঠাই দিছে। কিন্তু তেওঁৰে আকৌ সৃষ্ট মায়াটো আছে যে, এই বিষ্ণু মায়াটোৱে হয়তো আহি কাৰোবাক একদম বিষ্ণু মায়াটোত আৱৰি হৈ পেলাই এই ঈশ্বৰে যে আমাক তেনেকৈ পঠাই দিছে, আমি যে সেই ঈশ্বৰৰ ঘৰখন পৰা বৈকুণ্ঠৰ পৰাই আহিছো, আমি পাহৰি পেলালো। পাহৰি পেলাই আমি বাকী ঋতুকেইটাত মগ্ন হৈ গলো। তাৰ পাছত যেতিয়া আমাৰ মাধৱৰ প্ৰসাদে মিলয়, অৰ্থাৎ ঈশ্বৰৰ প্ৰসাদ মিলিছে যে মোৰ ল'ৰাটো মই পঠাই দিলো, আৰু সি কি কৰিছে, সি আচল উদ্দেশ্যত উপনীত হৈছেনে নে কিবা বেফাঙি কৰিছে, কি কৰিছে, যদি খবৰ খাতি এটা লয়, খবৰ খাতি ললে সেই ল'ৰাটো যদি কেনেবাকে বা ছোৱালীজনী বিপথেও পৰিচালিত হৈছিলে, আকৌ মাক দেউতাকে ঘৰৰ পৰা তেওঁক দিহা পৰামৰ্শ আগবঢ়ায়। ঠিক একেধৰণে ঈশ্বৰে যেতিয়া কৃপা কৰিব যে মোৰে সন্তান, মোৰে অংশ বিশেষ, জীৱ অংশে মই গায়ে প্ৰতিষ্ঠিত হৈ আছো, এওঁলোকে কি কৰিছে, এওঁলোকক যদি মতি ভ্ৰম হৈছে, দুৰ্বাসনাই লগ ধৰিছে, তেতিয়াহ'লে সুবাসনা লগ লোৱাই এই ঈশ্বৰ মাধৱৰ প্ৰসাদে মিলয়। অৰ্থাৎ ঈশ্বৰৰ কৃপা কৰিব লাগিব এইখিনি কথাত। এতিয়া তাৰ কাৰণে এই ৰাসক্ৰিয়া অৰ্থাৎ কীৰ্তনৰ জৰিয়তে, আজিতো এটা সুন্দৰ বিষয় দিছে আমাক, যে বিষয়টো দিছে গুৰুজনাৰ অমৰ সৃষ্টি কীৰ্তনত ৰাসলীলাৰ জৰিয়তে কৃষ্ণ ভক্তি উত্তৰণ হৈ সমাজক শান্তি প্ৰতিষ্ঠা কৰা সম্ভৱ। এই কথাষাৰ তাৰমানে হয়। এতিয়া চাবলৈ গ'লে এই জীৱবিলাক আমাৰ বিশেষকে অসমীয়া মানুহবিলাকৰ এই আচল সম্পদ কি? আমি কোনোবাই যদি সোধে বা লিখিবলৈ যদি কয় বোলে অসমৰ সম্পদ বিলাক কি, সম্পদ বিলাক লিখা, তেতিয়া আমি লিখি দিম অসমৰ সম্পদ এশিঙীয়া গড়, অসমৰ সম্পদ, বিভিন্ন এইবিলাক লিখিম আৰু। কিন্তু আমি তাত এটা কথা কেতিয়াও নকওঁ, নাহে, যে অসমৰ আটাইতকৈ শ্ৰেষ্ঠ সম্পদ হৈছে আমাৰ পৰম
কৃপালু গুৰুজনা আৰু গুৰুজনাই সৃষ্টি কৰা দশম কীৰ্তন আৰু তেওঁৰে প্ৰপন্ন হিচা মাধৱদেৱৰ ঘোষা ৰত্নাৱলী, এই বস্তুটো সদায় লুকাই থাকে। এইটো আমি সম্পদলৈ নানো। কিন্তু আটাইতকৈ শ্ৰেষ্ঠ সম্পদটো হৈছে সঁচাকৈয়ে ক'বলৈ গ'লে গুৰুজনাৰ স্বৰচিত বাংময় মূৰ্তি স্বৰূপ কীৰ্তন আৰু তেৰাৰ প্ৰপন্ন হিচাপ প্ৰাণৰ বান্ধৱ মহাপুৰুষ মাধৱদেৱৰ হৈছে ঘোষা ৰত্নাৱলী। এই দুটাতকৈ আৰু সম্পদ আমাৰ অসমত থাকিব অন্য একোৱেই হ'ব নোৱাৰে। কাৰণ মহা পণ্ডিতসকলে কৈ গৈছে যে অসমত যিটো কৰিম বুলি আহিছিলো, মহাত্মা গান্ধীয়ে কৈছে যে সেইটো শংকৰদেৱে কৰিছে। গতিকে শংকৰদেৱৰ অমৰ সৃষ্টি কীৰ্তন ঘোষা, তেওঁ নিজে ইয়াতে বাংময় মূৰ্তি বুলি কৈছে। বাংময় মূৰ্তি অৰ্থাৎ তেওঁ ইয়াতে প্ৰৱেশ কৰিছে, ইয়াতে আছে, মাধৱদেৱৰ আগত কৈছে। আৰু মাধৱক কৈছে তুমি ঘোষা ৰত্নাৱলীত থাকিবা, মই দশম কীৰ্তনত থাকিবা। নিপুণ যিজনে গুৰু মুখ কবলৈ দশমতে কীৰ্তনতে লিখিবে নিশ্চয়। গতিকে এই অসমৰ অতি সম্পদ, শ্ৰেষ্ঠ সম্পদ, য'ত নেকি মনুষ্য জীৱন সফল হয়। গতিকে তেনেকুৱা সম্পদ হৈছে কীৰ্তন শাস্ত্ৰ, আৰু কীৰ্তন শাস্ত্ৰ আমাৰ পণ্ডিতসকলে কৈ গৈছে যে ই এখন অসমৰ মৌচাক। সঁচা কথা, সঁচা কথা। গতিকে এই অসমৰ মৌচাক স্বৰূপ কীৰ্তনৰ ভিতৰত ইয়াতে ৰাসক্ৰিয়াৰ যিখিনি অধ্যায় লিখিছে, ৰাসক্ৰিয়াৰ 18টি কীৰ্তন লিখিছে। তাৰ ভিতৰতে আটাইতকৈ মানে সকলোৱে শ্ৰেষ্ঠ, সকলোতে ঈশ্বৰ ভক্তি কৃষ্ণ ভক্তি আছে। গতিকে ৰাসক্ৰিয়াটো আছে অন্যতম এটা শ্ৰেষ্ঠ, অন্যতম শ্ৰেষ্ঠ মানে ই এটা খণ্ড, এই ৰাসক্ৰিয়া। এই ৰাসক্ৰিয়া, ইয়াৰ জৰিয়তে ৰাসলীলাৰ জৰিয়তে কৃষ্ণ ভক্তিৰ উত্তৰণ ঘটাই সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্য, গুৰুজনৰে এইটো লক্ষ্য আছিলে। কাৰণ মনুষ্য জীৱনত শান্তি প্ৰতিষ্ঠা কৰিবলৈ হ'লে সদায় ঈশ্বৰ ভক্তি কৰিবই লাগিব। ঈশ্বৰৰ ভক্তিবিহীন মনুষ্য এখন শান্তি একক, উচ্চ নিচ্চ, স্পৃশ্য অস্পৃশ্যবিহীন সমাজ গঢ়িব নোৱাৰে। কোনো আহিলা নাই, কোনো আহিলা নাই। কীৰ্তনৰ ৰাসক্ৰিয়াৰ জৰিয়তে এই কথাখিনি একদম স্পষ্ট। তাৰমানে যিটো সুখ আমি বিচাৰো, আনন্দ বিচাৰো, সকলোৱে বিচাৰে। সকলোকে কি লাগে? সকলোকে আনন্দ লাগে, সকলোকে সুখ লাগে। এতিয়া এটা আমি সৰু উদাহৰণ চাব পাৰো যে এতিয়া ধৰক ভাদ মাহটোতে প্ৰত্যেকেই নামঘৰলৈ যায়, মানে কিবা এটা লয়। কিন্তু বিজ্ঞানৰ ইমান চৰম সীমা, চৰম উন্নতিত পৰিণত হৈছেগে বিজ্ঞান, প্ৰায় চৰম উন্নতি পাইছেগৈ। সকলো সুখ ঘৰতে দিছে। সকলো ঘৰতে দিছে। এতিয়া মোবাইলৰ জৰিয়তে আমি ইয়াৰ পৰা গৈ আমেৰিকাত থকা, ক'ৰবাত থকা ভকতজনৰ খবৰ এটা ল'বলৈ 5 মিনিটৰ ভিতৰত আমি কথা বতৰা পাতি শেষ কৰি দিব পাৰো। ঠিক তেনেকৈ সকলো গোট খাই ইয়াতে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ কথাই আমি ইয়াতে পাতিব পাৰো। ইমান সুখ দিছে। কিন্তু তথাপিতো যেন মানুহক কিবা এটা লাগে, কিবা এটা নাই। তথাপিতো কোনোবা নেদেখা এজনক মানুহে স্তুতি কৰি আছে। নামঘৰে মানুহ। আজি মানে কি লাগে মানুহক? মানুহে বিচৰা সেই আত্যন্তিক সুখটো মানুহে পোৱা নাই। পাবলৈ সেই আত্যন্তিক সুখৰ গৰাকী হৈছে ঈশ্বৰ কৃষ্ণ ভগৱন্ত। ভগৱন্তক বুজিলেহে, ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ সেই ভগৱন্তক বুজিলেহে সেই যিটো আত্যন্তিক সুখ, তজু পদ সেৱা, আত্যন্তিক সুখটো লাভ কৰিব পাৰে। এতিয়া আমি সাধাৰণতে যদি কাৰোবাক এজন ভকতক সুধো, বোলে ভাল নে বাপ, হয়তো একাষাৰে কৈ দিব নোৱাৰে, বুকুত হাত দি কৰিব নোৱাৰে, বোলে মোৰ ভাল বুলি কোনো এজন বাপ বা আয়ে কৈ দিব নোৱাৰে। কয় কেনেকে? বোলে যেনে তেনে আছো আৰু বাপ, আপোনালোকৰ আশীৰ্বাদত ঈশ্বৰৰ কৃপাতে আছো আৰু যেনে তেনে, মানে সেই কথাষাৰ আহিবই। বোলে বৰ ভাল নহয় বাপ, বুজিছেনে, মই আজি 5 দিন আকৌ হস্পিটেলত থাকিহে মানে যেনে তেনে ৰক্ষা পৰিছো। তাৰমানে সেই হাত দি কৈ দিব নোৱাৰো। সেই ভাল শব্দটো কিহে দিব? শব্দটো এই দুটা আখৰৰ শব্দ মাত্ৰ, কেৱল হৰি ভকতিয়ে দিব। ভাগৱতে দিব, কীৰ্তনে দিব, আনে দিব নোৱাৰে। দশম কীৰ্তন ঘোষা ৰত্নাৱলীয়ে দিব সেই ভাল শব্দটো মানুহৰ মুখত।
গতিকে সেইটো দিবলৈ হ'লে কি হ'ব লাগিব, সমাজত শান্তি প্ৰতিষ্ঠা তেহে হ'ব। আৰু তেতিয়া হ'লে কি হ'ব, এইটো ক'ৰ পৰা তাৰ মাধ্যমটো হ'ব, ঈশ্বৰ ভক্তিৰ দ্বাৰাহে হ'ব, অন্য দ্বাৰা নহ'ব। যদি এখন সুস্থ সবল ভাল পৰিয়াল গঠন কৰিব লাগে, তেতিয়াহ'লে পৰিয়ালটোত হৰিভক্তি থাকিবই লাগিব নিশ্চিত কথা। আৰু এই এটা পৰিয়াল, তেনেকৈ পৰিয়ালবিলাকে সৈতে যেতিয়া এখন সমাজ গঠন হ'ব, সেই সমাজখনত যেতিয়া হৰিভক্তি থাকিব, হৰিভক্তি থাকিলে সেই সমাজখন সুস্থ সবল সমাজ এখন হ'ব। গতিকে এই উচ্চ নিচ্চ জাতি ভেদ প্ৰথা পিচ্ছ অস্পৃশ্যবিহীন এখন একক সমাজ গঢ়ি শান্তিৰে প্ৰতিষ্ঠা কৰিবলৈ হ'লে ডাঙৰ বস্তুটো হ'ল ঈশ্বৰ ভক্তি। ঈশ্বৰ ভক্তি হ'বই লাগিব। মনুষ্য জীৱনৰ এইটোৱে মূল লক্ষ্য যে শ্ৰৱণ কীৰ্তনে ঈশ্বৰক ভক্তি কৰিবলৈ কৈছে। নহ'লে মনুষ্য জীৱনৰ এইটোৱে একদম ডাঙৰ লক্ষ্য। নহ'লে জীৱনটো অন্য জীৱনৰ লগতে একেধৰণে মানে কটা শেষ হৈ যাব। নহ'লে গতিকে শান্তি নাপাব, শান্তি নহ'ব। অৰ্থাৎ আকৌ এইপুৰিতো নহ'ব, সিফালেও নহ'ব। মনুষ্য জীৱন জনপাই হৰি নভজিলা, অৱশ্যে শুইবাহা ভাই তিনতো ৰহিলা, আকৌ তিনটো ৰহিলা হ'ল 84 লক্ষ জন্ম পাৰ হ'ব লাগিব। এই জনমত নহয় বা পৰকালত, পৰকাল উভয় কালতে মনুষ্য জীৱনত হৰিক ভজিব লাগিব। শ্ৰৱণ কীৰ্তনে হৰিক ভজিও এনেকে বুলি ধুনীয়াকে পদত আছে, মনুষ্য হৈবাৰে সি মানে মাত্ৰ জানা নিজৰ প্ৰয়োজন। গতিকে ইয়াতে আমাৰ কীৰ্তনৰ শাস্ত্ৰৰ জৰিয়তে মূল কথাখিনি ইয়াতে উল্লেখ কৰিছে। তাতে ৰাসক্ৰিয়া খণ্ডটি আমাৰ অনা হৈছে, বৰ্তমান ৰাসৰ বতৰ। সকলো সমাজত ৰাসৰ এটা পৰিভৰ চলি আছে। আকাশে মাটিয়ে কেওফালে ৰাসৰ শব্দ, ৰাস হয়। আজি ৰাস তাৰিখৰ, ৰাস পূৰ্ণিমাৰ পৰা ধৰি আজি পৰ্যন্ত এতিয়াও ৰাস চলি আছে। আজিও খবৰ পাইছো বোলে ক'ৰবাত ৰাস আছে। এজন ভকতক সুধোতে, ডেকা ভকতক সুধোতে তেখেতে বোলে কোনোবা ৰাস এখন উন্মোচন কৰিব লাগে, উদ্বোধন কৰিবগে লাগে, তেনেকৈ খবৰ পাই শুনিলো ৰাস চলিয়ে আছে। 15 তাৰিখ 16 তাৰিখ চলি আছে ৰাস, চলি থাকক বাৰু। যে কি নহওক, এই ৰাসক্ৰিয়া খণ্ডটি গুৰুজনে 18টি কীৰ্তনত ইয়াতে আলোচনা কৰিছে। আৰু এই ৰাসক্ৰিয়া খণ্ডটিত ইয়াতে অৱশ্যে কাব্যিক ৰস কিছুমান দৰকাৰ হৈ যায়। কাব্য এখন হ'বলৈ হ'লে 9টা ৰস লাগিবই, কাব্য এখন ৰচনা হ'বলৈ হ'লে। তাৰ ভিতৰতে ৰাসক্ৰিয়া খণ্ডটিত শৃংগাৰ, হাস্য, কৰুণ, ভয়ানক, শান্ত এইকেইটা ৰস পোৱা যায় একদম। আৰু তাৰ ভিতৰতে মূল ৰসটো হৈছে যিটো ভক্তি ৰস। এই বাকী ৰসখিনিও ইয়াত সন্মিশ্ৰণ হৈ আছে। ভকতে পাব ভক্তিৰ ৰসটো, কিন্তু কিছুমানক আকৌ প্ৰয়োজন হৈছে শৃংগাৰ ৰসৰ প্ৰয়োজন হয়, হাস্য ৰসৰ, কৰুণ ৰস, ভয়ানক ৰস, শান্ত ৰস, এইবিলাক প্ৰয়োজন হয় সকলোৰে কাৰণে। তেওঁলোকেও তাত সেইবিলাক বিচাৰি পাব। তাৰমানে কীৰ্তনখনে কি কৰিছে, গোটেই অসমীয়া সমাজখনক সাৱৰি ৰাখিছে।